তৃতীয়টো সপ্তাহত ভৰি দিলে অসমীয়া ছবি হোমৱৰ্কে ৰাজ্যৰ পৰিসীমা পাৰ হৈ বহিৰাজ্যত প্ৰদৰ্শিত হৈ আছে ছবিখন ব্যৱসায়িকভাৱেও আশানুৰূপ ফলাফল হোমৱৰ্কৰ ছবিগৃহৰ পৰা ইতিবাচক মনলৈ উভতিছে সহস্ৰাধিক দৰ্শকে ছবিখনৰ সন্দৰ্ভত পৰিচালক অচিন্ত শংকৰৰ মন্তব্য যুজা চলিছে হোমৱৰ্ক 2 নিৰ্মাণৰ এই সন্দৰ্ভত ভাস্কৰ শইকীয়াৰ সৈতে পৰিচালক অচিন্ত শংকৰৰ এক সাক্ষাৎকাৰ আছে আগবঢ়াইছো অসমীয়া ছবিৰ যি শুভংকৰ যাত্ৰা সেই শুভংকৰ যাত্ৰা ইতিমধ্যেই আৰম্ভ হৈছে আৰু সেই শুভংকৰ যাত্ৰাৰ সৈতে সাক্ষী হৈছে আন এখন অসমীয়া ছবি সেয়া হৈছে হোমৱৰ্ক সকলোৱে ইতিমধ্যে ছবিগৃহত সেই ছবিখন প্ৰত্যক্ষ কৰিলে আৰু যিসকলে প্ৰত্যক্ষ কৰিলে সকলোৱে এটা ইতিবাচক মনোভাৱ লৈ তেওঁলোক ঘৰলৈ উভতিল সকলোৱে উল্লেখ কৰিলে শিশুৰ বাবে উপযোগী এখন ছবি প্ৰতিটো স্তৰৰ জনতাৰ বাবে এখন উপযুক্ত এখন ছবি ছবিখনৰ বৰ্তমান কেনে ধৰণৰ এটা অৱস্থাত আছে বা ছবিখন যেহেতু বহিৰাজ্যতো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে সামগ্ৰিকভাৱে গোটেই কথাখিনি এই মুহূৰ্তত মই পাতিবলৈ ওলাইছো মুখতে উপস্থিত আছে ছবিখনৰ পৰিচালক অচিন্ত শংকৰ মই তেখেতৰ কাষলৈ পুনে আহিছো দাদা প্ৰথমে আপোনাক অভিনন্দন জনাইছো ছবিখনে এক প্ৰকাৰৰ পুনৰবাৰ আলোড়নৰ সৃষ্টি কৰিলে আমি দেখিবলৈ পালো আমি নিজেও বাতৰি সম্প্ৰচাৰ কৰিছো বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ছবিগৃহত ভিৰ কৰাৰ পৰিলক্ষিত হ'ল এতিয়া মই সামগ্ৰিকভাৱে ছবিখনৰ শেহতীয়া কথাখিনি জানিব বিচাৰিছো ইতিমধ্যে ছবিখন তৃতীয় সপ্তাহত ভৰি দিছে 15 মেত ৰিলিজ হৈছিলে আজি তৃতীয় সপ্তাহত ভৰি দিছে আজি শুক্ৰবাৰ খুব ভাল পাইছে ৰাইজে আচলতে নতুন ধৰণৰ এখন ছবি পাইছে বুলি কৈছে বহুতে কণ্টেণ্টটোৰ কথা কৈছে বহুতে যে সচৰাচৰ যিটো মানে একশ্যন ৰোমান্স কমেডি ড্ৰামা এনেকুৱা ধৰণৰ বিপৰীতে গৈ এখন সহজ সৰল ছবি এখন পাইছে মানুহ ভাল পাইছে মানুহে ভাল পোৱাৰ কাৰণে মানুহ আহিছে আৰু ক্ৰমান্বয়ে মানুহৰ প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহতকৈ তৃতীয় সপ্তাহৰ আৰম্ভণিতে আমি দৰ্শক পাইছোঁ দৰ্শকৰ মতামতবিলাক পাইছোঁ আমাক উৎফুল্লিত কৰিছে অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনত জড়িত সকলোৰ কাৰণে এক শুভ লক্ষণ কিয়নো বিগত বহুদিন ধৰি আচলতে মানুহ ছবিঘৰলৈ অহালৈ বাদ দিছিলে বিশেষকৈ জুবিন গাৰ্গৰ এই মানে যিটো ঘটনা ঘটি গ'ল আমাৰ নভৱাকে তাৰপিছতে ৰৈ বিনালে মানুহে চাইছিলে খুব মৰম দিছিলে আমি ৰৈ বিনালে লগত কেতিয়াও নিজকে মানে কম্পেয়াৰ নকৰোঁ এখন বেলেগ ছবি এখন অসমীয়া ছবিৰ এটা বেলেগ ধৰণৰ মানদণ্ডৰ ছবি তাৰপিছত ছবিঘৰলৈ মানুহ আহিবলৈ এৰিছিলে যিকোনো কাৰণতেই হওক এতিয়া কিন্তু লাহে লাহে এইখন ছবিৰ যোগেদি মানুহ আকৌ ছবিঘৰলৈ আহিছে এইটো গোটেই আমাৰ লগতে গোটেই ছবিৰ মানে ক্ষেত্ৰৰ লগত জড়িত সকলোৰ কাৰণে ভাল খবৰ বুলি মই ভাবোঁ ৰাজ্যত সম্প্ৰচাৰ হোৱাৰ উপৰিও বহিৰাজ্যৰ কেইবাখনো ৰাজ্যত আমি সেইখন সম্প্ৰচাৰ হোৱা দেখিছোঁ বা নিজেও আমি সম্প্ৰচাৰ কৰিছোঁ সেইখনৰ সেই বিষয়ে কি ক'ব প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহত যেতিয়া বাঢ়িছে দৰ্শনীবিলাক যেতিয়া বাঢ়িছে এতিয়াও তৃতীয় সপ্তাহত আগতকৈ দৰ্শনী বাঢ়িছে তো সেই একেই ধৰণে আমি বাহিৰৰ ৰাজ্যতো দিছিলোঁ দিল্লীত দিয়া হৈছিলে বেংগলোৰ দিয়া হৈছিলে পুনেত দিয়া হৈছিলে আমি খুব সোনকালে মুম্বাইত শ্ব' হ'ব আৰু ভাৰতৰ বাহিৰত ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে আমাৰ হয়তো জুনৰ প্ৰথম সপ্তাহতেই বাহিৰত আমি ছবিখন মুকলি কৰিবলৈ সক্ষম হ'ম এইখিনিতে এটা প্ৰশ্ন থাকিব ছাবটাইটেল ইংৰাজীত থাকিব নে ছবিখনৰ ডাবিং আকৌ ইংৰাজীত কৰা হ'ব নহয় আচলতে ছবিখন আমি অসমীয়া ছবি সেইখন আমি ছাবটাইটেল ইংলিছত কৰিছিলোঁ লগতে এটা হিন্দী ডাবো কৰা হৈছিলে ছবিখন আৰু সেই তেনেকৈ মুক্তি কৰা হৈছিলে মুক্তি দিয়া হৈছিলে দুটা ভাষাত হিন্দী আৰু অসমীয়াত ছাবটাইটেল দুটাতে থাকিব গতিকে আৰু বহিৰাজ্যত বা আপোনাৰ বিদেশত যিসকল অপ্ৰবাসী অসমীয়া আছে তেওঁলোকে বিচাৰিছে আৰু তেওঁলোকে নিজৰ ভাষাটো শুনিব বিচাৰিছে চাব বিচাৰিছে নিজৰ ভাষাৰ ছবি গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ অসমীয়া ছবিখনেই দেখুৱাবলৈ তাতে তো সেই তেনেকেই চলি আছে আৰু এইটো এটা ভাল লগা কথা আচলতে আৰু আমি এনেকুৱা ধৰণৰ শিশু চলচ্চিত্ৰ বুলি যদিও কৈছে কিন্তু কেন্দ্ৰবিন্দু শিশু কিন্তু গোটেই কাহিনীটো অভিভাৱিকা বা শিক্ষয়িত্ৰী বা সমাজ ব্যৱস্থা গোটেইখিনিৰ লগতে জড়িত গতিকে সকলোৱে আনন্দ চাই ভাল পাইছে কাৰণে আমি আনন্দিত হৈছোঁ যে এনেকুৱা ধৰণৰ ছবি এখনো যে মানুহে আদৰি লৈছে এইটো খুব শুভ লক্ষণ এইটো এটা শিশুৰ ওপৰতো কাম কৰিবলৈ মানুহবিলাক আগ্ৰহী হ'ব এইটো এটা কিমান আশাবাদী এতিয়া শেহতীয়াকৈ আমি যথেষ্ট আশাবাদী আমি কথা পাতিছোঁ এতিয়া যে আমি মানে পৰৱৰ্তী পৰ্যায়ত যে হোমৱৰ্ক 2 সেই সম্পৰ্কে আমাৰ আলোচনা হৈ গৈছে ইতিমধ্যে তো সেইটো আমি সোনকালে হেৰি কৰিম আগতে এখন ছবি হেৰি হৈ লওক আমি আশানুৰূপ যিখিনি ব্যৱসায় আশা কৰিছিলোঁ সেইকাৰণে আমি উৎসাহিত গতিকে আমি নিশ্চয় সোনকালে আমি হোমৱৰ্ক 2 মানে দ্বিতীয় পৰ্যায়লৈ আমি আগবাঢ়িব পাৰিম
আটাইতকৈ গুৰুত্বপূৰ্ণ শেষৰ প্ৰশ্নটো জানিব বিচাৰিছোঁ ব্যৱসায়িকভাৱে এখন ছবিয়ে যথেষ্ট পৰিমাণে নিৰূপণ কৰে ব্যৱসায়িক দিশটো সেই ক্ষেত্ৰত আপোনালোকে ফলাফল এতিয়ালৈকে ঠিকেই পাইছে সেইটোৱে ক'লোঁ যে আমি আশানুৰূপ ব্যৱসায়ত আমি সফল হৈছোঁ আমি উৎসাহী হৈছোঁ সেইকাৰণে হয়তো দ্বিতীয়খনৰ কথা চিন্তা কৰা হৈছে গতিকে এইখিনিতেই মানুহে গম পাব চাগে আপোনালোকে গম পাইছে যে আমি কিয় আমি দ্বিতীয়খনৰ কথা চিন্তা কৰিব পৰা হৈছোঁ কাৰণ সাধাৰণতে এখন ছবি কৰাৰ পিছত প্ৰযোজক আৰু নাহে ছবি কৰিবলৈ যদি সেই ছবিখনে সফল নহয় এখন ছবি মানুহৰ মুখে মুখেও এখন ছবিৰ চৰ্চা হৈছে এখন ছবি সফল বুলি মানে ইতিমধ্যে সকলোৱে কৈছে সেই আমাক আশীৰ্বাদ কৰিছে এইটো ভাল লাগিছে আৰু ব্যৱসায়িকভাৱেও এখন সফল হৈছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ বিদেশলৈও যাওক প্ৰবাসী অসমীয়াসকলেও ছবিখন চাই নিশ্চয়কৈ আনন্দ পাব বা অসমক পুনৰবাৰ তেওঁলোকে অনুধাৱন কৰাৰ চেষ্টা কৰিব প্ৰিয় দৰ্শক সেয়া আছিল ছবিখনৰ পৰিচালক অচিন্ত শংকৰ তেখেতৰ সৈতে আমি ছবিখনৰ বিষয়ে কিছু কথা পতাৰ চেষ্টা কৰিলোঁ আমি ইয়াৰ লগে লগে যিসকলে আমাৰ এই অনুষ্ঠান চাই আছে সকলোকে আমি অনুৰোধ জনাইছোঁ যে যিসকলে চোৱা নাই তেওঁলোক ছবিগৃহলৈ যাওক আৰু ছবিখন চাওক আমিও আচলতে সেই কথাই ক'ম যে এটা ইতিবাচক মনোভাৱ লৈ আপোনালোক ছবি আসাম টক্স আপোচবিহীন অসম কণ্ঠ